এই ফেচবুকটো বৰ বেলেগ বস্তু হয়। সপ্তাহে সপ্তাহে এটা এটা নতুন মাল মানে ভাইৰেল খবৰ এটা আহি যায়। খবৰটোৰ সপক্ষে বিপক্ষে আমি গোটাই জনতা উঠি পৰি লাগি যায়। আমাৰ আকৌ সংবাদকৰ্মী সকলো বেলেগ বস্তু, গোটাই নতুন মালগিলা খান্দি খান্দি উলাই যায়। প্ৰথম দুদিনমান সেইটোৱে পৃথিৱীৰ শ্ৰেষ্ঠ খবৰ আন লাগি যায়। দুদিনমান যোৱাৰ পিছত নতুন ভাইৰেল মাল এটা আহিলে পুৰণি মালটো আকৌ হাৱা হৈ যায়। একচামে বেলেগক ৰাম ঠগন দি জীৱনটো উপভোগ কৰে। আমাৰ দেশত 300 টকা হাজিৰাটোৱে মিলি নাহে। কোনোবাই আকৌ জীৱনটো নিত্য সাধনা কৰি একো এটা স্বীকৃতি নাপায়। কোনোবাই আকৌ ফেচবুকৰ ৰিলছত লাহেকে এক পাক ককলটো ঘূৰাই দি ৰাজ্যৰ 1 নম্বৰ কোৰিঅগ্ৰাফাৰ হৈ যায়। কোনোবাই জীৱনটো নাট্য সাধনা কৰি কিছুমানে ক'ৰবাত এই 2-এখন বাটন নাট কৰিব পায়। কিছুমানৰ আকৌ অলপমান চাল ছটা বগা হলিয়ে, অলপমান ভাল দেখা হলিয়ে ৰাজ্যৰ শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেত্ৰী হৈ যায়। ইফালে কাষ্টমাৰ টানবাক লাগি বিলাতী মালৰ দাম কমব, সিফালে আকৌ হৰেণ গেলা বেপাৰীয়ে পুলিচত টপিলা চিঙা কোব খাব। কাবাৰ বাপাকে আগে পিছে পুলিচ লৈ 10খানমান ইনোভা লৈ টিউ টিউ টিউকে ৰাস্তা পাৰ হ'ব। বীৰেণৰ বাপকে আকৌ চাইকেলখনত বেজবানিয়া কল ঠুকে দি পুলিচত ঠেলাত গৰখাইত পৰিব। এইগিলা কথা কোনে ক'ব, কোনে শুনব? আমাৰ নিচিনা মানুহ এনেকে টানা টুনা কৰি কল্ধপকে বাচি থাকিব লাগিব। শাসকীয় দলত দলীয় কৰ্মীৰ মতে ৰাজ্যত কোনো সমস্যা নাই। বিৰোধীকেইটাৰ মতে আকৌ ৰাজ্যত একো কামে হোৱা নাই। কিছুমানৰ মতে মুছলমান বাংলাদেশীয়ে ৰাজ্যখন শেষ কৰিলা। কিছুমানৰ মতে হিন্দু বাংলাদেশীয়ে ৰাজ্যখনৰ ভাষা সংস্কৃতি খাই পেললা। বিদেশী মুক্ত ৰাজ্য বিচাৰো কাৰণে নেতাৰ কথাত জোচ উঠি হাতত টোকন লৈ আগবাঢ়ো। এই সময়ত নেতাগিলা কক যায় ক'ব নোৱাৰো, আমি মাৰে কয় পুলিচক কোব খাই মোৰ। নিজৰে কদি পেল পেলাই কিন্তু বেলেগৰ তাত ধূলা চিটাবা যাম, এইগিলা কথা মাথা মাৰি লাভ নাই। এনেও অহা সপ্তাহত ফেচবুকত আকৌ নতুন এটা ভাইৰেল মাল পাম। কোনোবাই 18 কোটি টকা দি বিয়াই পাতব। স্মাৰ্ট মিটাৰ নামৰ যন্ত্ৰটোৱে আকৌ আমাৰ ঘৰে ঘৰে সদায় ডকাইতে কৰিব। অৰ্থনৈতিক সমতা হ'ব, ৰাজ্যত অপৰাধ কমব, ধৰ্মৰ নামত ৰাজনীতি নহ'ব, দুখীয়াৰ ওপৰত পুঁজিবাদীত নপৰব চাপ। এগিলা কথা আমাৰ ভাষাত হব চলি বুলবু বাপ। আহো